এখন ফুলাম গামোচাৰে অভিবাদন জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আজিজুল হকক আমি আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আজিজুল হক আমাৰ কটন বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ আৰু আজিজুল হকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেওঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত যোগদান কৰিছে। গতিকে আমি তেওঁকো আমাৰ যুটীয়া সাধাৰণ সম্পাদক আলামিন হক ডাঙৰীয়া আছে, তেওঁক এখন ফুলাম গামোচাৰে অভিবাদন জ্ঞাপন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ নৱনিযুক্ত আমাৰ সিদ্ধাৰ্থ হাজৰিকালৈ আমি তেওঁৰ বক্তব্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আহিবলৈ অনুৰোধ জনাইছোঁ। সিদ্ধাৰ্থ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সভাৰ উপ-সভাপতি আৰু বিগত সময়ত আমি দেখিবলৈ পাইছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিসমূহ সমস্যা আছে এই সমস্যাসমূহক নেতৃত্ব প্ৰদান কৰি সিদ্ধাৰ্থই ব্যাপকভাৱে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে আন্দোলন কাৰ্যসূচী স্মাৰকপত্ৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক নেতৃত্ব প্ৰদান কৰিছে। সঁচাকৈ বহুত সুখী অনুভৱ কৰিছোঁ। দীৰ্ঘদিন ধৰি ছাত্ৰ সমাজৰ সমস্যাসমূহক লৈ মাত মাতি আহিছিলোঁ। এই দীৰ্ঘ সময়ছোৱাত আমি বাৰুকৈ প্ৰয়োজন বোধ কৰিছিলোঁ যে এখন আপোচহীন মঞ্চৰ পৰা যদি আমি ঐক্যবদ্ধভাৱে আমাৰ মাতবোৰ শক্তিশালী কৰি আমি দাঙি ধৰোঁ, তেতিয়া আমাৰ সমস্যাবোৰ সমাধান হ'ব, জাতীয় জীৱনৰ সমস্যাবোৰ সমাধান হ'ব। সেই তেনে আপোচহীন মঞ্চ তথা এক আপোচহীন সত্তা হিচাপে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পবিত্ৰ মজিয়াত মই আনুষ্ঠানিকভাৱে যোগদান কৰিলোঁ। ইয়াৰ জৰিয়তে আপোনালোক আটাইকে জনাব বিচাৰোঁ যে আগন্তুক দিনত আমাৰ ছাত্ৰ সমাজৰ যিকোনো ধৰণৰ সমস্যাৰ লগতে জাতীয় জীৱনৰ প্ৰতিটো সমস্যাৰ হকে আগতকৈও শক্তিশালী ৰূপত আগতকৈও শক্তিশালীভাৱে মাত মাতি যাম, এয়াই প্ৰতিজ্ঞা লৈছোঁ। ছাত্ৰমুক্তি সংগ্ৰাম সমিতি জইন কৰি আনুষ্ঠানিকভাৱে জইন কৰি ছাত্ৰমুক্তি সংগ্ৰাম সমিতি নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ মই আজি অসমৰ বিভিন্ন ইউনিভাৰ্চিটি কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন সমস্যাসমূহৰ সমাধানৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় অকাৰ্যনিৰ্বাহী দাদা-বাইদেউসকল সকলো প্ৰতিভাসমূহ সহিতে আগবঢ়াইছোঁ। এখন ফুলাম গামোচাৰে অভিবাদন জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আজিজুল হকক আমি আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আজিজুল হক আমাৰ কটন বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ আৰু আজিজুল হকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেওঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত যোগদান কৰিছে। গতিকে আমি তেওঁকো আমাৰ যুটীয়া সাধাৰণ সম্পাদক আলামিন হক ডাঙৰীয়া আছে, তেওঁক এখন ফুলাম গামোচাৰে অভিবাদন জ্ঞাপন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ নৱনিযুক্ত আমাৰ সিদ্ধাৰ্থ হাজৰিকালৈ আমি তেওঁৰ বক্তব্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। নেতৃত্ব প্ৰদান কৰি সিদ্ধাৰ্থই ব্যাপকভাৱে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে আন্দোলন কাৰ্যসূচী স্মাৰকপত্ৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক নেতৃত্ব প্ৰদান কৰিছে আৰু আজি এনে এজন নেতৃত্ব আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত যোগদান কৰিব। গতিকে সিদ্ধাৰ্থক আমি আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত যিদৰে যোগদান কৰিবলৈ আহিছে তেওঁক আমি ৰক্তিম অভিবাদন জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নৱদীপ বৰগোহাঁই ডাঙৰীয়া এখন ফুলাম গামোচাৰে সিদ্ধাৰ্থক এখন ফুলাম গামোচাৰে অভিবাদন জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আজিজুল হকক আমি আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আজিজুল হক আমাৰ কটন বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ আৰু আজিজুল হকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেওঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত যোগদান কৰিছে। গতিকে আমি তেওঁকো আমাৰ যুটীয়া সাধাৰণ সম্পাদক আলামিন হক ডাঙৰীয়া আছে, তেওঁক এখন ফুলাম গামোচাৰে অভিবাদন জ্ঞাপন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ নৱনিযুক্ত আমাৰ সিদ্ধাৰ্থ হাজৰিকালৈ আমি তেওঁৰ বক্তব্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আটাইলৈকে নমস্কাৰ। আজি সঁচাকৈ বহুত সুখী অনুভৱ কৰিছোঁ। দীৰ্ঘদিন ধৰি ছাত্ৰ সমাজৰ সমস্যাসমূহক লৈ মাত মাতি আহিছিলোঁ। এই দীৰ্ঘ সময়ছোৱাত আমি বাৰুকৈ প্ৰয়োজন বোধ কৰিছিলোঁ যে এখন আপোচহীন মঞ্চৰ পৰা যদি আমি ঐক্যবদ্ধভাৱে আমাৰ মাতবোৰ শক্তিশালী কৰি আমি দাঙি ধৰোঁ, তেতিয়া আমাৰ সমস্যাবোৰ সমাধান হ'ব, জাতীয় জীৱনৰ সমস্যাবোৰ সমাধান হ'ব।
সেই তেনে আপোচহীন মঞ্চ তথা এক আপোচহীন সত্তা হিচাপে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পবিত্ৰ মজিয়াত মই আনুষ্ঠানিকভাৱে যোগদান কৰিলোঁ। ইয়াৰ জৰিয়তে আপোনালোক আটাইকে জনাব বিচাৰোঁ যে আগন্তুক দিনত আমাৰ ছাত্ৰ সমাজৰ যিকোনো ধৰণৰ সমস্যাৰ লগতে জাতীয় জীৱনৰ প্ৰতিটো সমস্যাৰ হকে আগতকৈও শক্তিশালী ৰূপত আগতকৈও শক্তিশালীভাৱে মাত মাতি যাম, এয়াই প্ৰতিজ্ঞা কৰিছোঁ।